ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 25/9/2025 তাৰিখে বিশ্বনাথ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হৈ যোৱা হাফ ইয়াৰলি এক্সাম 2025ৰ ক্লাছ 9ৰ জেনেৰেল ছায়েন্স কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ইয়াত মই বেছিকেলি MCQখিনি ডিছকাছ কৰিম। তো বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চাই ল'বা তোমালোকৰ MCQ কিমানখিনি শুদ্ধ হৈছে। অৱশ্যে এটা দুটা মোৰো মিষ্টেক হ'ব পাৰে, কাৰণ মই খুব লৰালৰিকৈ প্ৰিপেয়াৰ কৰিবলগীয়া হৈছে, কাৰণ বেলেগ কুৱেশ্যন পেপাৰৰ কাম কৰিবলৈ আছে। আৰু বাকী যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ক্লাছ 9ৰ ছায়েন্সৰ এক্সাম হোৱা নাই, সেই ষ্টুডেণ্টসকলে কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিব। এখন সুন্দৰ কুৱেশ্যন পেপাৰ হয়, আৰু এনেদৰে ছায়েন্সৰ বিভিন্ন কুৱেশ্যন পেপাৰৰ ভিডিঅ' মোৰ চেনেলত আছে, তোমালোকে চাব পাৰিবা। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। ইয়াত দেখা পাইছে তোমালোকে 1 নম্বৰটোত দিছে MCQ, অৰ্থাৎ 45টা MCQ আছে। তাৰ 1 নম্বৰটোত দিছে চাপৰ একক, দ্য ইউনিট অফ প্ৰেছাৰ ইজ, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পাস্কেল। 2 নম্বৰত দিছে পানীৰ উতলাংক, তো আমাক 373 কেলভিন, আৰু চেলচিয়াছ স্কেলত হ'ব ইয়াত অপশ্যন চি 100 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে ৰামে বৰফ আৰু পানী ধাৰণকাৰী এটা বিকাৰত তাপ প্ৰদান কৰিছে, তলৰ কোনটোৱে ইয়াৰ সঠিক ফলাফল নিৰূপণ কৰিছে। তো ইয়াত আমাক 4টা চিত্ৰ দি দিছে, তাৰ ভিতৰত সঠিক ফলাফল নিৰূপণ কৰা চিত্ৰটো হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 4টোত দিছে মাটি ক্ষয় ৰোধ কৰাৰ উপায় হৈছে, এইটো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বনাঞ্চল বৃদ্ধি, ৰেজিং ফৰেষ্ট। নম্বৰটো দিছে গুড হেল্থ ডিলুটছ, অৰ্থাৎ সুস্বাস্থ্য মানে হ'ল, ইয়াত আমাৰ যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব গোটেইকেইটাই, গতিকে অপশ্যন ডি অল অফ দ্য এবভ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 6 দিছে হু ডিছকভাৰ্ড চেল, কোক কোনে আৱিষ্কাৰ কৰিছিল, এইটো একেবাৰে চিম্পুল, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰবাৰ্ট হুক। নেক্সট কুৱেশ্যন নম্বৰ 7 কঠিন পদাৰ্থক সংকুচিত কৰিব নোৱাৰি, কাৰণ, ইয়াৰ কাৰণটো হৈছে অপশ্যন এ গঠনকাৰী কণিকাবোৰ বহুত ওচৰা ওচৰিকৈ থাকে। নেক্সট কুৱেশ্যন নম্বৰ 8টোত দিছে নিম্নলিখিত কোনবোৰ বায়ুৰ মুখ্য উপাদান, ইয়াত বায়ুৰ মুখ্য উপাদান হ'ব অপশ্যন এ আৰু বি, অৰ্থাৎ অক্সিজেন আৰু নাইট্ৰজেন দুইটা হয়, গতিকে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি বোথ এ এণ্ড বি, এ আৰু বি দুইটা। এবাৰ কুৱেশ্যন নম্বৰ 9ত দিছে সঠিক উত্তৰ মেলুৱা, ইয়াত লেফ্ট ছাইডত কিছুমান বেমাৰৰ নাম দিছে আৰু ৰাইট ছাইডত সেই বেমাৰবোৰ সৃষ্টি কৰা বীজাণু বা অনুজীৱসমূহক নাম দিছে, তাক আমি শুদ্ধভাৱে সজাব লাগে। ইয়াত ডেংগু হৈছে বেক্টেৰিয়া, তাৰপিছতে যক্ষ্মা হৈছে ভাইৰাছজনিত, তাৰপৰা স্কিন ডিজিজটো হৈছে ভেঁকুৰ, আৰু মেলেৰিয়া হৈছে প্ৰট'জোৱা। তো গতিকে ইয়াত আমি দেখা পালোঁ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি A4 B3 C2 D1। তো ডিয়াৰ ষ্টুডেণ্ট, সময়ৰ অভাৱত মই বাকী কুৱেশ্যনখিনি পঢ়ি থকা নাই, তো মই ইয়াত কেৱল শুদ্ধ এনচাৰবিলাক, অৰ্থাৎ যিবিলাক শুদ্ধ অপশ্যন তাত টিক মাৰি গৈছোঁ, তোমালোকে চেক কৰি যাবা। স্পেচিয়েলি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে তোমালোকৰ MCQ কিমানখিনি শুদ্ধ হৈছে, বা অন্যান্য ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে এই কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিব। এখন সুন্দৰ কুৱেশ্যন পেপাৰ, নিশ্চয় তোমালোকৰ আপকামিং হাফ ইয়াৰলি এক্সামত যথেষ্টখিনি সহায় হ'ব। আৰু মই এনেদৰে জেনেৰেল ছায়েন্সৰ অন্যান্য কুৱেশ্যন পেপাৰ ভিডিঅ' দিছোঁ, তোমালোকে যদি চোৱা নাই চাব পাৰিবা। তো সকলোকে মোৰ ফালৰ পৰা আগন্তুক দুৰ্গা পূজাৰ লগতে বাকী যিখিনি ছাবজেক্ট আছে হাফ ইয়াৰলি, তাৰ বাবে শুভেচ্ছা থাকিল। তোমালোকে চিলেবাছ কভাৰ কৰি যাবা, নিশ্চয় তোমালোকৰ এক্সাম যথেষ্টখিনি ভাল হ'ব। তো এনেদৰে তোমালোকে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। তোমালোকক যিমানখিনি পাৰোঁ হেল্প কৰাটো হৈছে মোৰ উদ্দেশ্য, আৰু তোমালোকৰ যদি ইয়াৰ পৰা কিঞ্চিত পৰিমাণৰ হেল্প হয়, তেতিয়াহ'লে মোৰ নিজকে ছাকচেছ হোৱা নিচিনা লাগিব। তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।